हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো সিবিআই আসাম গুৱাহাটী চাকৰি পদ মুকলি হৈছে পিয়ন আৰু চকীদাৰ শিক্ষাগত অৰ্হতা 8 পাস হলে হ'ব তো আহক বিশেষভাৱে চাও সিবিআই আসাম ৰিক্ৰুটমেন্ট 2025 ওভাৰভিউ পোষ্ট নেম पियन और चौकीदार यार टोटल पद আছে দুটা এডুকেশন কোয়ালিফিকেশন 8 পাস হলে হ'ব এপ্লিকেশন মোড এটো অফলাইন হ'ব জব লোকেশন গুৱাহাটী আসাম সিবিআই আসাম ৰিক্ৰুটমেন্ট 2025 ডিটেইলস পিয়ন ইয়াত আছে এটা পেমেন্ট 12000 ৰ পৰা 52000 গ্ৰেড পে 3900 চকীদার ইয়াত আছে এটা পেমেন্ট 12000 ৰ পৰা 52000 গ্ৰেড পে 3900 এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশন কোয়ালিফিকেশন প্ৰাৰ্থীসকলে 8 পাস হলে হ'ব যিসকল প্ৰাৰ্থী হাই সেকেন্ডাৰী পাস কৰিছে এইসকলে ইয়াত চান্স নাপায় বয়সৰ সীমা 18 বছৰ পৰা 40 বছৰ এপ্লিকেশন ফিজ আৰু এটো এপ্লিকেশন কৰতে কোনো ফিজ পে কৰিব নালাগে হাউ টু এপ্লাই ফৰ সিবিআই আসাম ৰিক্ৰুটমেন্ট 2025 যেহেতু এটো অফলাইন হ'ব এটোত স্ট্যান্ডার্ড ফর্ম ফিল আপ কৰিব লাগিব আৰু এটো এড্ৰেছত পঠাই দিব লাগিব দা স্পেশাল জৰ্জ সিবিআই আসাম সান্তমাৰী গুৱাহাটী 78103 ইয়াত লিখি দিছে নেম পোস্টাৰ নেম হেণ্ডৰাইটিং ক্লিয়াৰ থাকিব লাগিব আৰু এডভাৰটাইজটো যেদিন মুকলি হৈছে সেই দিনৰ পৰা 30 দিন থাকিব লাষ্ট ডেট ইয়াৰ ইম্পৰ্টেন্ট ডেট আৰু এইটো এপ্লিকেশন সাবমিট কৰা ষ্টাৰ্ট হৈছে 18 অক্টোবৰ 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট থাকিব 1 নৱেম্বৰ 2025 ৰ আবেলি 5টা লৈ ফৰ্মখনৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰি ফৰ্মটো ডাউনলোড কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনি আছিল আৰু যদি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি লাইক কমেন্ট আৰু শেয়াৰ কৰিব